হেল্ল' সন্মানীয় কৰ্মচাৰীসকল, সকলো ধৰণৰ কৰ্মচাৰীৰ কাৰণে এইটো এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। মানে এই আহিব লগা 8th পে কমিশ্যনত আপোনাৰ চেলাৰী কিমান হ'ব বা এইটো কেনেকৈ কেলকুলেশ্যন কৰে মই সবিশেষ এইটো ভিডিঅ'ত দাঙি ধৰিম। সম্পূৰ্ণ কেলকুলেশ্যন। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া বুজি পাব। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো প্ৰথমতে কৈ লওঁ পে কমিশ্যন মানেনো কি। পে কমিশ্যন মানে হ'ল এটা আচলতে কমিটি, যিসকলে কি কৰে মানে এই পে'মেণ্টৰ যিটো ষ্ট্ৰাকচাৰ, এইটো কিমান পাৰ্চেণ্ট ইনক্ৰিজ কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, সম্পূৰ্ণ ডিচিশ্যন তেওঁলোকে লয়। আৰু এই পে কমিশ্যন ছিষ্টেমটো 1946 চনৰ পৰাই চলি আছে। বৰ্তমান যিটো চলি আছে এইটো 7th পে কমিশ্যন। আৰু এইটো প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে পে কমিশ্যনটো নতুনকৈ হয়। তো আহিব লগা পে কমিশ্যনটো 1/1/2026 তাৰিখে হ'ব লাগে। আৰু এই পে কমিশ্যনটো যেতিয়া 2016 চনত ৰিভাইজ দিছিলে, তেতিয়া পে কমিশ্যনটো 2014 চনৰ ফেব্ৰুৱাৰী মাহত গঠন হৈছিল। কিন্তু যিহেতু 26 চনত পে কমিশ্যন আহিব লাগে, সেই পে কমিশ্যন কমিটিটো এতিয়ালৈকে হোৱা নাই। হয়তো আগলৈ হ'ব লাগে, যিহেতু ছিষ্টেমটো আগৰ পৰা চলি আহিছে, গতিকে সেই বিষয়ে মই ইমান নকওঁ। তো এতিয়া আমি যাওঁ পে কমিশ্যনত কেনেকৈ কি হিচাপ কৰে সেই সম্পৰ্কে। তো পে কমিশ্যনৰ এটা মেইন বস্তু হ'ল ফিটমেণ্ট ফেক্টৰ। তো ফিটমেণ্ট ফেক্টৰ মানেনো কি এইটো কৈ লৈছোঁ। ফিটমেণ্ট ফেক্টৰ মানে হ'ল এটা সংখ্যা। এইটো আপোনাৰ বেচিক পে আৰু এই দিয়ে সেইবিলাকৰ পৰা হিচাপ কৰা হয়। তো সেইটো কেনেকৈ হিচাপ কৰি উলিয়াই ফিটমেণ্ট ফেক্টৰটো, এইটো মই দেখুৱাই দিছোঁ। তো আপোনাৰ ফিটমেণ্ট ফেক্টৰ যিমান হ'ব, এইটো সকলো কৰ্মচাৰীৰ ক্ষেত্ৰতে ফিটমেণ্ট ফেক্টৰ একেই থাকিব। বেচিক পে আপোনাৰ তেতিয়া যিটো বেচিক পে থাকিব 31/12/2025, অৰ্থাৎ 31/12/2025 আপোনাৰ বেচিক পে যিমান হ'ব তাৰ লগত ফিটমেণ্ট ফেক্টৰ পূৰণ কৰিব, আৰু তেতিয়া আপোনাৰ নতুন বেচিক পে সেইটো হ'ব। তো এতিয়া আহোঁ ফিটমেণ্ট ফেক্টৰটো কেনেকৈ কেলকুলেশ্যন কৰে, সেইটো মেইন বস্তু। তো ফিটমেণ্ট ফেক্টৰ এইটো 6th পে কমিশ্যনত 1.86 আছিলে, 7th পে কমিশ্যনত আছিলে 2.57। এতিয়া 8th পে কমিশ্যনত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব পাৰে সেইটো আমি লাষ্টত কৈ আছোঁ। তো এতিয়া ফিটমেণ্ট ফেক্টৰটো কেনেকৈ ওলায় সেইটো দেখুৱাই দিছোঁ। তো ফিটমেণ্ট ফেক্টৰৰ ফৰ্মুলাটো হ'ল এনেকুৱা: বেচিক পে প্লাছ গ্ৰেড পে প্লাছ DA প্লাছ ইনক্ৰিজ বাই পে কমিশ্যন অন বেচিক পে প্লাছ DA। 7th পে কমিশ্যনত এইটো আছিলে 1/1/2016, আৰু এই লাষ্ট ডে অফ 6th পে আছিলে 31/12/2015। তো ফিটমেণ্ট ফেক্টৰত বেচিক পে প্লাছ গ্ৰেড পে এইটোক 1 বুলি ধৰা হয়। সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত মনত ৰাখিব, ফিটমেণ্ট ফেক্টৰ কাউণ্ট কৰোঁতে বেচিক পে প্লাছ গ্ৰেড পে এইটোক 1 বুলি ধৰা হ'ব। তাৰপিছত আহিব DA। তো এইটো আচলতে এই বেচিক পে প্লাছ গ্ৰেড পে যিটো 1 ধৰিছোঁ, তাৰ এই ধৰক যিটো সময়ত এইটো কাউণ্ট কৰিব সেইটো সময়ত DA কিমান আছিলে। তো 2015 চনত 31/12/2015 প্ৰত্যেকজন কৰ্মচাৰীৰ DA আছিলে 125%, 125%। তো এই 1ৰ 125% কিমান হ'ব সেইটো প্লাছ কৰা হৈছে। তো 1ৰ 125% মানে হ'ল 1 × 125/100। তো কিমান হ'ব 1.25 প্লাছ 14.3%। এইটো প্ৰত্যেক বেচিক যিটো পে কমিশ্যন তেওঁলোকে কি কৰে, কিমান পাৰ্চেণ্ট মানে চেলাৰী ইনক্ৰিজ কৰিব লাগিব এটা পাৰ্চেণ্টেজ দিয়ে। তো এই মই যিটো হিচাপ কৰি আছোঁ এইটো 7th পে'ৰ। তো 7th পে'ত এইটো আছিলে 14.3%, মই দেখুৱাই দিছোঁ। তো 1 + 1.25 এইটো হ'ব 2.25, আৰু 14.3% অফ এই যিটো 1 আৰু 1.25 প্লাছ কৰি যিটো হৈছে 2.25, মানে এই বেচিক পে আৰু DA মিলাই তাৰ 14.3% কিমান, তাৰ 14.3% হ'ব 2.25 × 14.3/100। এইখিনি যদি আমি কেলকুলেশ্যন কৰোঁ হৈ যাব 0.32।
তো এই 2.25 আৰু 0.32 যোগ কৰিলে হ'ব 2.57। তো এইটোৱে আছিলে ফিটমেণ্ট ফেক্টৰ। তো এইটো লাগিলে আকৌ কৈ দিছোঁ ফিটমেণ্ট ফেক্টৰটো কেনেকৈ কাউণ্ট কৰে। বেচিক পে প্লাছ গ্ৰেড পে, এইটো সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত 1 বুলি ধৰা হ'ব। ডিএটো সেই সময়ত 125% আছিলে। তো 1ৰ 125% কিমান হ'ব? 1 × 125/100, এইটো হ'ব 1.25। সেইকাৰণে লিখিছোঁ প্লাছ 14.3%, এইটো পে কমিশ্যনে ৰিকমেণ্ড কৰিছিলে। তো এতিয়া যদি হিচাপ কৰোঁ, সেইটো 2.25 হ'ব, দুটা প্লাছ কৰিলে, আৰু 14.3% অফ আচলতে এই 2.25ৰ 14.3%। তো 2.25 × 14.3/100 কিমান হ'ব? 0.32। আৰু এই দুয়োটা যোগ কৰিলে হ'ব 2.57। তো সেই সময়ত অৰ্থাৎ 7th পে কমিশ্যনত কি কয় ফিটমেণ্ট ফেক্টৰ ধৰা হৈছিলে 2.57। এতিয়া বলক চাওঁ এজন কৰ্মচাৰীৰ চেলাৰী কিমান হ'ব। তো ধৰি ল'লোঁ 31/12/2015 এজনৰ বেচিক পে আছিলে এনেকুৱা যে কি কয় 7,510 টকা, আৰু যি গ্ৰেড পে আছিলে 2,400 টকা। তো মুঠ হ'ব 9,910 টকা। তো ফিটমেণ্ট ফেক্টৰ যিটো 2.57 এইটো পূৰণ কৰিব লাগিব। কৰিলে আমি কি পাম? 25,468.70 টকা। তাৰমানে তেওঁৰ নতুন বেচিক পে হ'ব। অৰ্থাৎ পে কমিশ্যন ৰিকমেণ্ডেশ্যন মতে এইটো চাব পাৰে, যিসকলৰ গ্ৰেড পে 2,400 টকা আছিলে তেওঁলোক 4 লেভেলৰ কৰ্মচাৰী, আৰু তেওঁলোকৰ দৰমহাটো হৈ যাব 25,500। অৰ্থাৎ এইটো ৰাউণ্ড ফিগাৰত গুচি যাব। এতিয়া আৰু এজন কৰ্মচাৰীৰ দৰমহা যদি লওঁ যে 31/12/2015 তেওঁৰ পে'মেণ্ট 7,810 আৰু গ্ৰেড পে 2,400 টকা। তো টোটেল হয় বেচিক পে 10,210 টকা। তো তাৰ লগত ফিটমেণ্ট ফেক্টৰ 2.57 পূৰণ কৰিলে হ'ব 26,239.70। তো এইটো আমি যদি হেৰিত চাওঁ, এই পে কমিশ্যন ৰিকমেণ্ডেশ্যনৰ যিটো চেলাৰী চাৰ্ট আছিলে তাত এইটো চাব 4 লেভেলৰ কৰ্মচাৰী হয়, আৰু এইটো গুচি যাব 26,300 টকাত। তো এতিয়া আহোঁ আমি 8th পে কমিশ্যন যিটো 1/1/2026 আৰম্ভ হ'ব লাগে, তাতে এজন কৰ্মচাৰীৰ চেলাৰী ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব। তো মই আগতে দেখুওৱা চেলাৰী ষ্ট্ৰাকচাৰবিলাক উদাহৰণ আছিলে যে কেনেকুৱা ধৰণে হয়। এতিয়া মই দেখুৱাম 8th পে কমিশ্যনত কেনেকুৱা হ'ব পাৰে। তো চাওক, ডিএ আমি জানো 1/1/2024 এইটো অলৰেডি হৈছে 50% হৈছে। তো তেনেকৈ গ'লে 1/7/2024 হয়তো 54% হ'ব, ধৰি লৈছোঁ 4% আৰু বাঢ়িব। তেনেকৈ 1/1/2025 58% হ'ব যদি 4% বাঢ়ে। তেনেকৈ 1/7/2025 হ'ব 62% যদি 4% বাঢ়ে। তো এনেকৈ যদি 62%লৈকেহে যাব 31/12/2025লৈকে। তো 31/12/2025 পিছত যদি 1/1/2026 মানে পে কমিশ্যন মতে হয়, তেতিয়াহ'লে ডিএটো এই 62% যে আছে তাৰ পৰাই হয়তো চেলাৰী ষ্ট্ৰাকচাৰটো আহিব। তো এতিয়া আমি যদি ধৰি লওঁ 62% হয়, 2% লাগিলে বাদ দিলোঁ, ৰাউণ্ড ফিগাৰত আহিলে 60%। ধৰিলোঁ যে 31/12/2025 ডিএ কিমান 60%। তো 60%ৰ কাৰণে যদি ৰিভাইজ স্কেল বনায় তেতিয়া কেনেকুৱা হ'ব বলক চাওঁ। আগৰ পে কমিশ্যনৰ মানে চেলাৰী ইনক্ৰিজৰ পাৰ্চেণ্টেজবিলাক যদি চাই, তো তেতিয়া এনেকুৱা আছিলে। ছেকেণ্ড পে কমিশ্যনত 14.2, আৰু লাষ্ট যিটো 7 নম্বৰ পে কমিশ্যন আছিলে তাতে আছিলে 14.3, আৰু বাকীকেইটাত অলপ বেছি আছিলে। ছেকেণ্ড পে কমিশ্যনত পাৰ্চেণ্টেজটো আটাইতকৈ কম আছিলে। তো এতিয়া আমি যদি ধৰি লওঁ এই গোটেইকেইটা মানে এই পাৰ্চেণ্টেজৰ গড় উলিয়াওঁ, তেতিয়া হ'ব কিমান চাওক। গোটেইকেইটা প্লাছ কৰিলে 161.7/6, 26.95। তো আমি ধৰি ল'লোঁ এজিউমিং যে 20% ইনক্ৰিজ কৰিব। যিহেতু ইয়াত 26.95 হয়, আমি 20 ধৰিলোঁ। 20 ধৰি পেলাই আমি হিচাপ কৰি চাওঁচোন ফিটমেণ্ট ফেক্টৰটো কিমান হয়। তো ফিটমেণ্ট ফেক্টৰ কেনেকৈ ওলাই মই আগতো কৈছোঁ যে পে মানে বেচিক পে প্লাছ ডিএ প্লাছ ইনক্ৰিজ পাৰ্চেণ্টেজ ইনক্ৰিজ বাই দ্য 8th পে কমিশ্যন। যদি এনেকুৱা হয় তেতিয়া ধৰি লৈছোঁ মানে, তো পে'টো অৰ্থাৎ বেচিক পে'টো যিকোনো কৰ্মচাৰীৰ ক্ষেত্ৰত 1 ধৰিব লাগে, আৰু ডিএ যিহেতু 60% ধৰিছিলোঁ 31/12/2025 62 হৈছিলে। তো সেইকাৰণে 1ৰ 60% কিমান হ'ব?
1 into 60 by 100 মানে 0.60 আৰু 20% অফ এই দুয়োটা যে আছে এই দুয়োটাৰ 20% কিমান হ'ব তো বেচিক পে আৰু ডি এৰ 20% মানে 1.60 20% তো 1 প্লাছ 0.60 1.60 প্লাছ 1.60 20% কিমান হ'ব 1.60 into 20 divided by 100 কিমান হয় 0.32 তো এই দুয়োটা যদি যোগ কৰোঁ 1.92 তো আমি ধৰি ললোঁ 8 পে কমিশনৰ কাৰণে ফিটমেন্ট ফেক্টৰ 1.92 তো এতিয়া যদি এজন কৰ্মচাৰীৰ 31/12/2025 বেচিক পে 26,800 আৰু ডিএ 16,080 হয় টোটেল হ'ব 42,880 তো তেওঁৰ নতুন যিটো বেচিক পে হ'ব এইটো আমি কি কৰিম ইয়াৰ লগত অৰ্থাৎ 42,880 ৰ লগত ফিটমেন্ট ফেক্টৰটো আমি পূৰণ কৰিম কৰিলে কিমান হ'ব 51,456 অৰ্থাৎ 1/1/2026 নতুন বেচিক পে হ'ব 51,456 দৰমহা কিমান বৃদ্ধি হ'ল 51,456 ৰ পৰা 42,880 বিয়োগ কৰিলে হ'ব 8,576 ইমান টকা তেওঁৰ বৃদ্ধি হ'ব আগতকৈ তো এতিয়া আমি ধৰক হাই স্কুলত এপইণ্টমেণ্ট পোৱা ইউ পি স্কুলত এপইণ্টমেণ্ট পোৱা এই মে মাহত 2024 তেওঁৰ চেলাৰী ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব পাৰে আমি চাওঁ এল পি স্কুলৰো কাউণ্ট কৰিম যেহেতু ইউ পি আৰু হাই স্কুল টিচাৰৰ গ্ৰেড পে বেচিক পে মানে একেই তো যিসকলে মে 2023 মানে এপইণ্টমেণ্ট পাইছে তেওঁলোকে দুটা ইনক্ৰিমেণ্ট পাব এটা 24 এটা 25 তো মই সেই হিচাপে মানে হিচাপ কৰিছোঁ বেচিক পে যদি 24,100 হয় আৰু ডিএ হ'ব 62% ল'লে 14,942 আৰু টোটেল হ'ব 39,042 তো এতিয়া নিউ বেচিক পে কিমান হ'ব আমি নিউ বেচিক পেটো কেনেকৈ ওলাম ফিটমেন্ট ফেক্টৰটো কাৰ লগত পূৰণ কৰিম পুৰণা বেচিক পেৰ লগত পূৰণ কৰিলে কিমান হ'ব 46,272 অৰ্থাৎ চেলাৰী তেওঁৰ কিমান ইনক্ৰিজ হৈছে 46,272 ৰ পৰা 39,042 বিয়োগ কৰিলে 7,230 ইমান টকা তেওঁৰ আগতকৈ দৰমহা বৃদ্ধি হ'ব এতিয়া আমি এল পি স্কুলৰ টিচাৰ এজনৰ চেলাৰী ষ্ট্ৰাকচাৰ যদি চাওঁ তেতিয়া কিমান হ'ব চাওক যে এল পি স্কুলৰ টিচাৰৰ যদি বেচিক পে তেনেকুৱা হয় মানে 23 মে মাহত এপইণ্টমেণ্ট পোৱাসকলৰ কথা কৈছোঁ তো ইনক্ৰিমেণ্ট দুটা পাব সেই হিচাপে বেচিক পে যদি 22,720 টকা 15,320 টোটেল হ'ব 36,806 নতুন বেচিক পে হ'ব 22,720 লগত ফিটমেন্ট ফেক্টৰ 1.92 পূৰণ কৰিলে যিটো হ'ব অৰ্থাৎ 43,623 তো তেওঁৰ মানে চেলাৰী কিমান বাঢ়িল চাওক নতুন বেচিক পে হ'ব 43,623 তাৰ পৰা আগৰটো বিয়োগ কৰিলে 36,806 কিমান পাব 6,817 ইমান টকা তেওঁৰ বৃদ্ধি হ'ব তো এটা কথা মনত ৰাখিব যেতিয়া এইটো ৰিভাইজ স্কেল পাব তেতিয়া ডিএ যিটো ডিআৰএছ এলাউন্স এইটো 0 হৈ যাব 0ৰ পৰা আকৌ ষ্টাৰ্ট হ'ব মানে 6 মাহ পিছে বাঢ়ি থাকিব তো এইখিনি আছিলে 8th পে কমিশন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ক্যালকুলেশন এইটো আমি ধৰি পেলাই হিসাব কৰিছো এইটো যে হ'ব তেনেকুৱা নহয় তাৰ মানে আপুনিও গম পালে পে কমিশনৰ হিসাবটো কেনেকুৱা হয় ক্যালকুলেশনটো সেইটোৰ কাৰণে এই ভিডিওটো বনাইছো তো ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব যাতে আগলৈ আৰু এনেকুৱা ভিডিও বনাবলৈ উৎসাহ পাওঁ আৰু আপোনালোকৰো সহায়ক হয় এইখিনি আছিলে থ্যাংক ইউ